আপুনি যদি এই ভিডিঅ'টোত ক্লিক কৰিছে তেন্তে নিশ্চয় আপুনি অসম জিঅ'গ্ৰাফী সম্পৰ্কীয় তথ্য আৰু প্ৰশ্ন উত্তৰ বিচাৰি আছে হয় এই ভিডিঅ'টোত আপুনি অসম ভূগোল সম্পৰ্কীয় যাৱতীয় তথ্য আৰু গুৰুত্বপূৰ্ণ এমচিকিউজবোৰ লাভ কৰিবই নমস্কাৰ জনাইছো আৰু সকলোকে স্বাগতম জনাইছো মোৰ ইউটিউব চেনেলটোলৈ আশা কৰোঁ সকলো ভালে আছে আগন্তুক অসম চৰকাৰে অনুষ্ঠিত হ'বলগীয়া গ্ৰেজুৱেট টিচাৰ আৰু পোষ্ট গ্ৰেজুৱেট টিচাৰৰ টেট কাম ৰিক্ৰুইটমেণ্ট এক্সামৰ আপোনালোকৰ সুবিধা হোৱাকৈ লগতে অসমৰ বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষা আৰু চৰকাৰী চাকৰি পৰীক্ষাসমূহৰ সুবিধা হোৱাকৈ অসম ভূগোল সম্পৰ্কীয় গুৰুত্বপূৰ্ণ তথ্য আৰু প্ৰশ্ন উত্তৰ কিছুমান আপোনালোকৰ বাবে যুগুতাই আনিলো যেহেতু গ্ৰেজুৱেট টিচাৰ আৰু পোষ্ট গ্ৰেজুৱেট টিচাৰৰ পৰীক্ষাৰ দিন 29 ডিচেম্বৰত হ'ব বুলি ঘোষণা কৰিছে সেই কাৰণে আজিৰ পৰা অসম ভূগোলৰ গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰবোৰ আপোনালোকৰ বাবে আগবঢ়াই যাম আৰু আজিৰ খণ্ডটো হৈছে পাৰ্ট নম্বৰ 1 গতিকে পলম নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ বলক প্ৰথমে আমি চাই লওঁ লোকেশ্যন অফ আসাম অসমৰ ভৌগোলিক অৱস্থিতি কি latitude 24 degree 58 minute north latitude and 28 degree north latitude আৰু longitude বা দ্ৰাঘিমাংশ হৈছে 89 degree 42 minute east and 96 degree 1 minute east এইখিনি ভালকৈ মনত ৰাখিব অক্ষাংশ আৰু দ্ৰাঘিমাংশ কিমান অসমৰ বুলি আহিব পাৰে ভালকৈ মনত ৰাখিব নেক্সট চাই লওঁ বাউণ্ডাৰীজ অফ আসাম অসমৰ সীমাত কি আছে আমি চাই লওঁ আসাম ইজ দ্য হাৰ্ট অফ নৰ্থ ইষ্টাৰ্ণ ৰিজিয়ন উত্তৰ পূৰ্বাঞ্চলৰ কেন্দ্ৰস্বৰূপ বুলি অসমখনকে কোৱা হয় ইট ইজ বাউণ্ডেড বাই টু ফৰেইন কাণ্ট্ৰিজ আৰু অসমৰ চাৰি সীমাত দুখন বিদেশী ৰাষ্ট্ৰ আছে এখন হৈছে ভূটান আৰু আনখন হৈছে বাংলাদেশ also shares interstate boundaries with 7 Indian states আৰু 7খন ভাৰতবৰ্ষৰ ৰাজ্যৰ সৈতে ই আন্তঃৰাজ্যিক যি সীমা আছে সেইখিনি শ্বেয়াৰ কৰে আৰু সেইকেইখন হৈছে অৰুণাচল প্ৰদেশ মেঘালয় নাগালেণ্ড মণিপুৰ মিজোৰাম ত্ৰিপুৰা আৰু ৱেষ্ট বেংগল এইখিনি ভালকৈ মনত ৰাখিব এইখিনিৰ ওপৰত কুৱেশ্যন যথেষ্ট পৰিমাণে অহা দেখা যায় আৰু পৰীক্ষাসমূহত আহেই নেক্সট লেন্থ অফ ইণ্টাৰনেশ্যনেল বাউণ্ডাৰীজ এতিয়া যিখিনি আন্তঃৰাষ্ট্ৰীয় সীমাৰেখা শ্বেয়াৰ কৰিছে সিহঁতৰ দৈৰ্ঘ্য কিমান আমি চাই লওঁ আসাম এণ্ড বাংলাদেশ বাউণ্ডাৰী অসম আৰু বাংলাদেশৰ মাজৰ যিটো সীমা আছে সেইটো দৈৰ্ঘ্যটো চাই লওঁ ধুবুৰীৰ লগত ই শ্বেয়াৰ কৰে বাংলাদেশে ধুবুৰীৰ লগত শ্বেয়াৰ কৰে 134 কিলোমিটাৰ আৰু যিটো ৰিজিয়ন শ্বেয়াৰ কৰে সেইখিনি হৈছে কুৰিগ্ৰাম তাৰপিছত কাছাৰে 33.6 কিলোমিটাৰ শ্বেয়াৰ কৰে আৰু যিখিনি ৰিজিয়ন আছে সেইটো সিলেট কৰিমগঞ্জে 95.4 কিলোমিটাৰ শ্বেয়াৰ কৰে আৰু সেইখিনি সিলেট বা মৌলভীবাজাৰ গতিকে ভালকৈ মনত ৰাখিব অসম আৰু বাংলাদেশৰ মাজৰ যিটো সীমা আছে এই সীমাকেইটা কোনকেইটা ৰিজিয়নে শ্বেয়াৰ কৰিছে বা কোনকেইখন জিলাই শ্বেয়াৰ কৰিছে বাংলাদেশৰ সৈতে ধুবুৰী কাছাৰ আৰু কৰিমগঞ্জে এই তিনিখন জিলাই বাউণ্ডাৰী শ্বেয়াৰ কৰিছে নেক্সট আসাম ভূটান বাউণ্ডাৰী অসম আৰু ভূটানৰ সীমা কেনেকৈ শ্বেয়াৰ হৈছে কোকৰাঝাৰ ডিষ্ট্ৰিক্টত 61.4 কিলোমিটাৰ ই ভূটানৰ সৈতে শ্বেয়াৰ কৰিছে চিৰাং ডিষ্ট্ৰিক্টে 70.7 কিলোমিটাৰ শ্বেয়াৰ কৰিছে বাক্সা ডিষ্ট্ৰিক্টে 82.9 কিলোমিটাৰ শ্বেয়াৰ কৰিছে আৰু ওদালগুৰি ডিষ্ট্ৰিক্টে 50.8 কিলোমিটাৰ শ্বেয়াৰ কৰিছে এইখিনিও ভালকৈ মনত ৰাখিব বিশেষকৈ ডিষ্ট্ৰিক্ট এখন মনত ৰাখিব আৰু একৰ্ডিং টু কিলোমিটাৰ হিচাপত এইখিনি আপোনাক হয়তো এচেণ্ডিং অৰ্ডাৰ বা ডিচেণ্ডিং অৰ্ডাৰতো সুধিব পাৰে বা কোনখন জিলাই আটাইতকৈ বেছি পৰিমাণৰ সীমা কাভাৰ কৰিছে বুলিও সুধিব পাৰে বা কোনখনে আটাইতকৈ কম পৰিমাণৰ সীমা কাভাৰ কৰিছে বুলি সুধিব পাৰে গতিকে এইখিনি মনত ৰাখিব নেক্সট লেন্থ অফ ইণ্টাৰষ্টেট বাউণ্ডাৰীজ আমাৰ যিখিনি আন্তঃৰাজ্যিক বাউণ্ডাৰীজ আছে সেইখিনি কেনেকৈ শ্বেয়াৰ হৈছে চাই লওঁ আটাইতকৈ বেছি পৰিমাণৰ বাউণ্ডাৰী শ্বেয়াৰ কৰিছে অসমে মেঘালয়ৰ সৈতে আৰু সেইটো হৈছে 884.9 কিলোমিটাৰ এইখিনি ভালকৈ মনত ৰাখিব কাৰণ এইখিনিৰ ওপৰত কুৱেশ্যন আহিছে আগৰ পৰীক্ষাসমূহতো এনেকৈ আহে যে লংগেষ্ট বাউণ্ডাৰী কোনখন ৰাজ্যৰ সৈতে অসমে শ্বেয়াৰ কৰিছে আৰু আনসাৰ কি হ'ব মেঘালয় 884.9 কিলোমিটাৰ তাৰপিছত অৰুণাচল প্ৰদেশৰ সৈতে 804.1 কিলোমিটাৰ শ্বেয়াৰ কৰিছে নাগালেণ্ডৰ সৈতে 512.1 কিলোমিটাৰ দৈৰ্ঘ্য শ্বেয়াৰ কৰিছে মণিপুৰৰ সৈতে 204.1 কিলোমিটাৰ দৈৰ্ঘ্য সীমা শ্বেয়াৰ কৰিছে অসমে মিজোৰামৰ সৈতে 164.6 কিলোমিটাৰ ৱেষ্ট বেংগলৰ সৈতে 127 কিলোমিটাৰ আৰু ত্ৰিপুৰাৰ সৈতে আটাইতকৈ কম 46.3 কিলোমিটাৰ দৈৰ্ঘ্য বাউণ্ডাৰী অসমে শ্বেয়াৰ কৰিছে গতিকে গোটেইকেইটা মনত ৰাখিব নোৱাৰিলেও এটলিষ্ট
প্ৰথমটো আৰু শেষৰটো মনত ৰাখিব মেঘালয়াৰ সৈতে আটাইতকৈ লংগেষ্ট বাউণ্ডাৰী শ্বেয়াৰ কৰিছে আৰু আটাইতকৈ শৰ্টেষ্ট বাউণ্ডাৰী শ্বেয়াৰ কৰিছে ত্ৰিপুৰাৰ সৈতে 46.3 কিলোমিটাৰ লংগেষ্ট উইথ মেঘালয় এণ্ড শৰ্টেষ্ট উইথ ত্ৰিপুৰা ভালকৈ মনত ৰাখিব এইকেইটা কুৱেশ্যন আগৰ পৰীক্ষাত অহা দেখা গৈছে তথাপিও আপোনালোকে আৰু আগলৈ এইটোও মনত ৰাখিব যিখিনি বাউণ্ডাৰী শ্বেয়াৰ কৰিছে সেইখিনি ক্ৰনলজিকেল অৰ্ডাৰত মনত ৰাখিবলৈ যত্ন কৰিব মানে দীঘলৰ পৰা চুটিলৈকে আৰু চুটিৰ পৰা দীঘলৈকে মানে এচেণ্ডিং বা ডিচেণ্ডিং দুটা অৰ্ডাৰতে মনত ৰাখিবলৈ যত্ন কৰিব নেক্সট এৰিয়া অফ আছাম অসমৰ টোটেল এৰিয়া হৈছে 78,438 স্কুৱেৰ কিলোমিটাৰ আৰু ই ভাৰতবৰ্ষৰ প্ৰায় 2.4% মাটিকালি কাভাৰ কৰি আছে একৰ্ডিং টু 2011 চেনচাছ এগেইন অসমৰ পপুলেশ্যন যিমান আছে তাৰ ইণ্ডিয়াৰ পপুলেশ্যনৰ 2.6% অসমত আছে আৰু 2011ৰ চেনচাছ মতে অসমৰ জনসংখ্যা হৈছে 3,12,05,576 জন বা গৰাকী এইখিনিও ভালকৈ মনত ৰাখিব এইখিনি ডাটাৰ ওপৰতো কুৱেশ্যন যথেষ্ট পৰিমাণে আহিব পাৰে অহাৰ চান্স আছে এতিয়া আমি আজি গুৰুত্বপূৰ্ণ এমচিকিউজ কেইটামান লৈ লৈছোঁ প্ৰথমটো প্ৰশ্ন হৈছে হোৱাট ইজ দ্য টোটেল জিঅ'গ্ৰাফিকেল এৰিয়া অফ আছাম যিটো অলৰেডি ডিছকাছ কৰিলোৱেই আৰু অপশ্যনবোৰ হৈছে 78,348 স্কুৱেৰ কিলোমিটাৰ অপশ্যন বি 78,843 স্কুৱেৰ কিলোমিটাৰ অপশ্যন চি 78,428 স্কুৱেৰ কিলোমিটাৰ অপশ্যন ডি 78,438 স্কুৱেৰ কিলোমিটাৰ আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ ডি 78,438 স্কুৱেৰ কিলোমিটাৰ পৰৱৰ্তী প্ৰশ্ন আছাম শ্বেয়াৰ্ছ ইণ্টাৰষ্টেট বাউণ্ডাৰীজ উইথ হাউ মেনি ষ্টেটছ অফ ইণ্ডিয়া আৰু অসমে ভাৰতবৰ্ষৰ কিমানখন ৰাজ্যৰ সৈতে বাউণ্ডাৰী শ্বেয়াৰ কৰিছে অপশ্যনবোৰ হৈছে 7খন 8খন 5খন 6খন আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ এ 7খন অসমে 7খন ৰাজ্যৰ সৈতে ইয়াৰ ইণ্টাৰষ্টেট বাউণ্ডাৰী শ্বেয়াৰ কৰি আছে পৰৱৰ্তী প্ৰশ্ন Question number 3 Assam shares longest interstate boundary with which state কোনখন ৰাজ্যৰ সৈতে অসমে আটাইতকৈ দীঘল সীমা শ্বেয়াৰ কৰি আছে অপশ্যনবোৰ হৈছে অপশ্যন এ মেঘালয় অপশ্যন বি অৰুণাচল প্ৰদেশ অপশ্যন চি নাগালেণ্ড অপশ্যন ডি ত্ৰিপুৰা ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ এ মেঘালয় মেঘালয়ৰ সৈতে 884.9 কিলোমিটাৰ সীমা অসমে শ্বেয়াৰ কৰি আছে Next, question number 4. What percent of India's total land area is covered by Assam? ভাৰতবৰ্ষৰ কিমানখিনি পৰিমাণৰ মাটিকালি অসমে কাভাৰ কৰি আছে অপশ্যনবোৰ হৈছে 2.4%, অপশ্যন বি 2.3%, অপশ্যন চি 2.5%, অপশ্যন ডি 2.6%. ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ এ 2.4%. অসমে 2.4% মাটিকালি ভাৰতবৰ্ষৰ মাটিকালিৰ পৰা কাভাৰ কৰি আছে পৰৱৰ্তী Question number 5. The latitude of Assam is option A 24 degree 12 minute north and 28 degree north. Option B 24 degree 58 minute north and 28 degree north. Option C 22 degree 58 minute north and 26 degree north. Or option D 42 degree 58 minute north and 28 degree north. Yar huddho uttor hobo option number B 24 degree and 58 minute north aru 28 degree north. It is a latitude of Assam. Next, question number 6. With how many countries Assam shares its international boundaries? কিমান খন দেশৰ সৈতে অসমে ইয়াৰ আন্তঃৰাষ্ট্ৰীয় বাউণ্ডাৰী শ্বেয়াৰ কৰি আছে? অপশ্যনবোৰ হৈছে অপশ্যন এ 3, অপশ্যন বি 5, অপশ্যন চি 2, অপশ্যন ডি 4. ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ চি 2. দুখন দেশৰ সৈতে বাংলাদেশ আৰু ভূটানৰ সৈতে বাউণ্ডাৰী অসমে শ্বেয়াৰ কৰি আছে। Option question number 7 Assam shares longest international boundary with অসমে ইণ্টাৰনেশ্যনেল বাউণ্ডাৰী কাৰ সৈতে আটাইতকৈ দীঘল পৰিমাণৰ শ্বেয়াৰ কৰি আছে অপশ্যনবোৰ হৈছে অপশ্যন এ চাইনা অপশ্যন বি বাংলাদেশ অপশ্যন চি ম্যানমাৰ অপশ্যন ডি ভূটান ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ ডি ভূটান ভূটানৰ সৈতে অসমে আটাইতকৈ দীঘল বাউণ্ডাৰী শ্বেয়াৰ কৰি আছে Next, question number 8. The longitude of Assam is অসমৰ longitude কিমান হয় অপশ্যনবোৰ হৈছে অপশ্যন এ 24 degree 58 minute north and 28 degree north গতিকে নৰ্থ আছে এই অপশ্যনটো কেনসেল আমি কৰিবই পাৰো এটা হ'বই নোৱাৰে কাৰণ longitude ইষ্টৰ ফালে হয় ইষ্ট ৱেষ্টৰ ফালে হয় আৰু অপশ্যন বিত কৈছে যে 88 degree 42 minute east and 96 degree 1 minute east option C 89 degree 42 minute east and 96 degree 1 minute east option D for 89 degree 42 minute
is an option and 91.1 degree and 1 minute east. ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন নাম্বাৰ C 89 degree 42 minute east and 96 degree 1 minute east. ভালকৈ মনত ৰাখিব এইটো আৰু লেটিটিউড লংগিটিউডৰ ওপৰত কুৱেশ্যন অহাটো বহুত সম্ভাৱনা আছে। Next, question number 9. Assam shares shortest interstate boundary with which state? অসমে কোনখন ৰাজ্যৰ সৈতে আটাইতকৈ চুটি পৰিমাণৰ সীমা শ্বেয়াৰ কৰি আছে? অপচনবোৰ হৈছে অপচন A অৰুণাচল প্ৰদেশ, অপচন B মেঘালয়া, অপচন C ত্ৰিপুৰা, অপচন D নান অফ দিছ। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন নাম্বাৰ C ত্ৰিপুৰা। অসমে ত্ৰিপুৰাৰ সৈতে আটাইতকৈ কম পৰিমাণৰ বা চুটি ইণ্টাৰষ্টেট বাউণ্ডাৰী শ্বেয়াৰ কৰি আছে। আজিৰ ভিডিঅ'ৰ অন্তিমটো প্ৰশ্নলৈ যোৱাৰ আগে আগে আপোনালোকক অনুৰোধ জনাইছোঁ, আপুনি যদি প্ৰথমবাৰৰ কাৰণে মোৰ চেনেলটোলৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে ভিডিঅ' চাই যদি উপকৃত হৈছে নিজৰ বন্ধু বান্ধৱীৰ সৈতেও শ্বেয়াৰ কৰিব। লাইক কমেণ্ট আৰু উপযুক্ত দিহা পৰামৰ্শ দিবলৈ নাপাহৰিব। আজিৰ শেষৰটো প্ৰশ্ন হৈছে কুৱেশ্যন নম্বৰ 10. ট্ৰপিক অফ কেঞ্চাৰ passes through how many north eastern states? কিমানখন উত্তৰ পূব ৰাজ্যৰ সৈতে ট্ৰপিক অফ কেঞ্চাৰ বা কৰ্কটক্ৰান্তি ৰেখা পাৰ হৈ গৈছে? ইয়াৰ অপচনবোৰ হৈছে অপচন এ 2খন, অপচন বি 4খন, অপচন চি 5খন আৰু অপচন ডি 7খন। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন নাম্বাৰ এ 2খন। দুখন ৰাজ্যৰ সৈতে ট্ৰপিক অফ কেঞ্চাৰ, নৰ্থ ইষ্টৰ দুখন ৰাজ্যৰ সৈতে ট্ৰপিক অফ কেঞ্চাৰ পাছ হৈ গৈছে আৰু সেই দুখন হৈছে ত্ৰিপুৰা আৰু মিজোৰাম। যদি ভাৰতবৰ্ষৰ বুলি প্ৰশ্নটো আহে তেতিয়াহ'লে কিমানখন ৰাজ্যৰ মাজেৰে পাৰ হৈ গৈছে? 7খন ৰাজ্যৰ মাজেৰে পাৰ হৈ গৈছে। একেটাই আছিলে আজিৰ গুৰুত্বপূৰ্ণ প্ৰশ্ন অসম ভূগোল সম্পৰ্কে আৰু আসাম জিঅ'গ্ৰাফীৰ গুৰুত্বপূৰ্ণ তথ্যখিনি আজিৰ ভিডিঅ'টোত ইমানখিনিয়ে আপোনালোকৰ বাবে